মৰমীসকল ইতিমধ্যে তোমালোকৰ মানসিক দক্ষতাৰ 4 নম্বৰ চেপ্টাৰটোৰ পৰা অনুক্ৰমৰ সম্পূৰ্ণতাৰ এটি ভিডিঅ' মই আগবঢ়াইছোঁ। আজি সেকেন্ড ভিডিঅ'টো মই দিবলৈ লৈছোঁ। কমন আমি আৰম্ভ কৰিছোঁ কোৱেশ্চন নম্বৰ 25। 25 তোমালোকে চাব পাৰিছে নহয় যে কি আছে ইয়াত। ফাৰ্ষ্ট তোমালোকৰ এটা এৰো উপৰ ফালে, তাৰ পিছত তোমালোকৰ টি এটা উল্টা ফালে, তাৰ পিছত এই দুটা তল ফালে আছে মানে সেকেন্ড স্টেপত গৈ কি হল তোমালোকৰ যে এই দুটা স্থান সালসলনি কৰিলে, এই দুটা স্থান সালসলনি কৰিলে মানে তাৰ টিটো তোমালোকৰ ইফালে আহিল আৰু এৰোটো আগবাঢ়ি গ'ল, মানে এনেকা হৈছিল ৰবা বুজাই দিছো। ইন্টাৰচেঞ্জ হৈছে প্লেসটো, ই ইয়াত আহিছে আৰু ই ইয়াত গৈছে। ক্লিয়াৰ? এই যেটো তাৰ পিছত হৈছে কি এই ইহত দুটা স্থান সালসলনি কৰিছে, এই দুটা। তেনেহলে এইবাৰ কোনটো স্থান সালসলনি কৰিব নিশ্চয় তোমালোকে গম পাইছা। এইটোতো এনেকা হ'ব, এইটো তোমালোকৰ ডাম্বেল হ'ব, তাৰ পিছত এইটো এৰো তোমালোকৰ তল ফালে হ'ব আৰু মেইন এৰোতে কেশৰ মুখত যাব। মানে এইটো এনেকুৱা হ'ব। চোৱা যাকচোন তেনেকা অপশন আছে নাই আমাৰ। এই যে 2 নম্বৰ অপশনটো তোমালোকে চাইছা নহয়, 2 নম্বৰটোৰ সৈতে মিলিছে, মিলি গৈছে। পিছে তোমালোকৰ 4 নম্বৰ দুই নম্বৰ আৰু 4 নম্বৰ একে দেখা যায়, সেম টু সেম। যে নহওক তোমালোকে 2 নম্বৰ দেখিলে হৈ যাব। নেক্সট তোমালোকৰ এইটো নম্বৰ 26। 26ত নো কি কৰিছে ইয়াত 26 ফাৰ্স্ট এইটো আছে, এইটো তোমালোকৰ ঘূৰিলে 90 ডিগ্ৰীত ঘূৰিছে, ঘূৰি এনেকা অৱস্থা। তাৰ পিছত ইয়াক আকৌ তোমালোকে 90 ডিগ্ৰীত ইফালে ঘূৰাবা, এইটো অৱস্থা পাবা হয়নে। তেনেহলে ইয়াক যদি তোমালোকে 90 ডিগ্ৰীত ঘূৰা তেন্তে কি অৱস্থাত আহিব আঁকি দিছো, এনেকুৱা এনেকুৱা অৱস্থা হ'ব। এনেকুৱা অপশন আমাৰ আছে নে দেখা যাওক। অপশন 4 চাইছা, এই 4 নম্বৰ অপশনটো তোমালোকৰ কাৰেক্ট। এইটো এতিয়া নেক্সট এটা প্ৰিন্ট মিস্টেক আছে নেকি, প্ৰিন্ট মিস্টেকে হ'ব। এটা সম্পূৰ্ণ গোল হ'ব, কিন্তু এইটো সম্পূৰ্ণ গোল। ফাইন, তেন্তে ইয়াত আছে আমাৰ 9টা গোল, ইয়াত হৈ গ'ল তোমালোকৰ কেইটা 8টা, ইয়াত 7টা, গতিকে ইয়াত 6টা হ'ব। মানে এনেকা এনেকা 6টা হ'ব। দেখা যাওকচোন তেনেকা অপশন আছে নে নাই। নিশ্চয় আছে তোমালোকৰ 1 নম্বৰটো। পুৰা মজাৰ বস্তু এইবিলাক, কিন্তু অলপ চিন্তা কৰিবলগীয়া হয়। আচ্ছা, ইয়াত আছে তোমালোকৰ CEG, পিছতনো কি হ'ব ইয়াত চাইছা তোমালোকৰ চিৰ পিছত তোমালোকে জানা CD হয়, ডিক বাদ দি ইৰ পিছত এফক বাদ দি জি, তেন্তে এইচক বাদ দি তেনেহলে কি হ'ব লাগিব ইয়াত আই। চোৱা যাওকচোন আই অপশন আছে নে, এয়া 2 নম্বৰ অপশনটো তোমালোকৰ কাৰেক্ট, তো আই এইটো অপশন তোমালোকৰ কাৰেক্ট। নেক্সট এইটো আচ্ছা, ইয়াত কি ষ্টাইল কৰিছে, ইয়াত চাইছে তোমালোকৰ চকু দুটা উপৰ ফালে আছে না, তাৰ পিছত ইয়াত এটা সাইডত, ইয়াত তল সাইডত, তেনেহলে ইফালে কি হ'ব লাগিব চকু এই সাইডত হ'ব লাগিব।
মানে তোমালোকৰ বাওঁ সাইডত হ'ব বাওঁ সাইডত তেনেহ'লে বাওঁ সাইডত কোনটো আছে আমি চাওঁ এই যে তোমালোকৰ 4 নম্বৰ অপচনটো নহয় এটা কোনটো হ'ব 3 নম্বৰ অপচনটো কারেক্ট 3 নম্বৰ চাইছা নহয় তোমালোকৰ বাওঁফালে আছে এই যে চকুবিলাক বাওঁফালে নেক্সট 30 নম্বৰটো মই তোমালোকক বুজাই দিছো এটা তোমালোকৰ স্কয়াৰ নেজডাল ইফালে আছে ফাইন ইফালে আকৌ ইয়াত দুডাল নেজ ওলাই গ'ল এবাৰ তিনডাল নেজ ওলাই গ'ল এবাৰ কি হ'ব তেনেহ'লে 4ডাল নেজ ওলাব লাগিব হয়নে ইফালে এটা আৰু এইফালে এটা হ'ব মানে এনেকুৱা হ'ব তাৰ আগতে আৰু এটা কথা আছে ইয়াত মাজত এডাল আঁচ ইয়াত দুডাল আঁচ ইয়াত 3ডাল আৰু ইয়াত কিন্তু 4ডাল আঁচ হ'ব দেখা যাওকচোন তেনেকুৱা অপচন আছে নে তেনেকুৱা অপচন কোনটো হ'ব বাৰু মই যেটো আঁকি দিছো তাৰ সৈতে কোনটোৰ মিল আছে 2 নম্বৰটোৰ মিল আছে এতিয়া আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু তোমালোকৰ কাৰণে এটি কোৱেশ্চন মই থৈ দিছো তোমালোকে এই যে 24 নম্বৰটো যে আছে 24 নম্বৰটো তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা মানে তোমালোকৰ এইটো যে আছে সেকেন্ডত গৈ 8টো জায়গাত পৰি গ'ল আৰু ই উল্টি যোৱাৰ পিছত ইয়াৰ হল কি সলিড মার্ক হয় নাই তাৰপিছত এইটো ইয়াত আছে ইয়াৰ পৰা ই কোড যাব নিশ্চয় ইয়াত আহিব আৰু ইটো কোড যাব যোৱাৰ পিছত কোনটো অপচন হোৱাৰ চান্স আছে তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা ইয়াত তোমালোকৰ এই 4টা অপচন আছে অপচন 1 2 3 4 ইয়াৰ ভিতৰত কোনটো হ'ব তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা সোৱাৰ কাৰণে ধন্যবাদ